হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই ছাগলী মাংস বনাইছিলোঁ, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। আৰু যদি ভাল লাগে চাই তেনেহ'লে লাইক কমেণ্ট কৰি দিব। এইফালে পিঁয়াজ কাটি ল'লোঁ, বিলাহী, আলু আৰু এইফালে নহৰু আদা খুন্দি ল'লোঁ। আৰু এইফালে মই কুকাৰটো পাতি লৈছোঁ, তেলখিনি গৰম হ'বলৈ দিছোঁ কুকাৰত। আৰু গৰম হৈ যোৱাৰ পাছত মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি এতিয়া মই ৰঙা হোৱালৈকে ভাজি ল'ম। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া দিছোঁ ধনিয়া গুড়ি দি দিছোঁ, আৰু এইফালে দিছোঁ কাশ্মীৰী মিৰ্চ দিছোঁ আৰু জিৰা গুড়ি এইফালে দিলোঁ। দিয়াৰ পাছতে এতিয়া মই অলপমান দি দিছোঁ হালধি। এয়া দেখিছে, হালধি দি দিছোঁ। হালধি দি এতিয়া মই অলপ দেৰিৰ কাৰণে লৰাই ল'ম। আৰু এয়া লৰাই লৈছোঁ। এতিয়া ৰঙা হোৱাৰ পাছত মই বিলাহীখিনি দি আকৌ অলপ দেৰি ভাজিব লাগিব, যেতিয়ালৈকে বিলাহীখিনি গলি নাযায়। আৰু সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। এতিয়া মই বিলাহীখিনি যেতিয়া গলালৈকে ভাজি ল'ম। আৰু এইফালে গৰম মছলা অলপ পিচি ৰাখিছিলোঁ, গৰম মছলাখিনিও দি দিছোঁ তেলতে। এয়া দেখিছেনে, ইয়াত এতিয়া গৰম মছলাখিনি দিয়াৰ পাছত নহৰু আদা পেষ্টটো দি দিছোঁ। আৰু এতিয়া লৰাই ল'ম ভালদৰে। আপোনালোকৰ এনেদৰে কুকাৰত বনাই চাবচোন। এয়া দেখিছে, মোৰ এতিয়া মছলাৰ পৰা তেল আহিছে, আৰু তেল অহাৰ লগে লগে মই এতিয়া ছাগলী মাংসখিনি কুকাৰত দি দিছোঁ। আৰু ছাগলী মাংস যদি বনাই আপোনালোকে কুকাৰত বনাব, তেতিয়া টাইমটো কম লাগে। আৰু এতিয়া মই গোটেই মছলাখিনি ছাগলী মাংসত লগাই ল'ম। এয়া দেখিছেনে, লৰাই লৰাই ছাগলী মাংসখিনি মছলাখিনি লগাই দিছোঁ। আৰু এনেদৰে মই লৰাই লৰাই অলপ দেৰিৰ কাৰণে সিজিবলৈ দিম। যেতিয়া ছাগলী মাংসত তেলটো আহিব, এয়া দেখিছে, এতিয়া ছাগলী মাংসত এনেদৰে তেল ওপৰত ওলাই গৈছে। এয়া এইফালে ধুনীয়াকৈ তেল এৰিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া মই আলুখিনি দি দিম। আলুখিনি দি এতিয়া আকৌ মই লৰাই ল'ম। এয়া এতিয়া লৰাই লৈছোঁ। আলুখিনিতো গোটেই মছলাখিনি লাগিবলৈ দিছোঁ। এয়া মছলাখিনি লগাই লৈছোঁ আলুটো। এনেদৰে ভাজি লোৱাৰ পাছতে মই এতিয়া পানী দি দিছোঁ, দেখিছেনে। আৰু পানী আপোনালোকে জোখ অনুযায়ী দিব পাৰে, আপোনালোকৰ কিমানখিনি গ্ৰেভি লাগে। আৰু এতিয়া মই এই পানীখিনি ভালদৰে এনেদৰে মাংসখিনি লৰাই লৈছোঁ। মই কিন্তু গৰম পানী ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে। আৰু পানী কম হোৱাৰ কাৰণে আকৌ অকণমান দি দিছোঁ। এয়া দেখিছেনে, এতিয়া পানীখিনি দি মই আকৌ লৰাই লৈছোঁ ধুনীয়াকৈ। আৰু এতিয়া মই কুকাৰৰ ঢাকনখন লগাই দিম। এয়া এতিয়া কুকাৰৰ ঢাকনখন লগাই দিছোঁ। আৰু এতিয়া কুকাৰটোৱে এয়া চিটি মাৰিব। 3টা চিটি দিয়াৰ পাছতে মই নমাই ৰাখিম। আৰু এনেদৰে আপোনালোকেও কুকাৰত বনাই খাবচোন, অতি কম সময়তে হৈ যায়। শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।